এগৰাকী উচ্চ শিক্ষিত ৱাৰ্ড সদস্য প্ৰাৰ্থীৰ পক্ষত শ শ ভোটাৰ ৰাইজ সামগ্ৰী সমষ্টিৰ অন্তৰ্গত কাঠপাৰা গাঁও পঞ্চায়তৰ অধীনস্থ 160 নং কাঠপাৰা গাঁও পঞ্চায়তৰ 5 নং ৱাৰ্ডৰ নিৰ্দলীয় ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী মাছুমা খাতুনে পঞ্চায়তটোত নিৰ্বাচনৰ ব্যাপক প্ৰচাৰ চলায়। প্ৰাৰ্থী মাছুমা খাতুনে নিজ ৱাৰ্ডত ৰাইজৰ লগত মত বিনিময় কৰাৰ লগতে এখনি ফুলাম গামোচাৰে আদৰণি জনায়। প্ৰাৰ্থীগৰাকীক ৰাইজে বিপুল সঁহাৰি আগবঢ়ায় আৰু প্ৰাৰ্থীগৰাকীক দুৱা আশীৰ্বাদ দিয়ে। প্ৰাৰ্থীগৰাকীয়ে আগন্তুক পঞ্চায়ত নিৰ্বাচনত টেক্সি গাড়ীৰ ছবিত ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায়। কাঠপাৰা গাঁৱৰ উচ্চ শিক্ষিত মহিলা মাছুমা খাতুনক কাঠপাৰা গাঁও পঞ্চায়তৰ 5 নং ৱাৰ্ডৰ নিৰ্দলীয় সদস্য পদত ৰাইজে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। আগন্তুক পঞ্চায়ত নিৰ্বাচনত মাছুমা খাতুনৰ 100% জয় নিশ্চিত বুলি মন্তব্য কৰে সমৰ্থকসকলে। কাঠপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত 5 নং ৱাৰ্ডৰ আজি নিৰ্দলীয় প্ৰাৰ্থী মাছুমা খাতুন টেক্সি গাড়ীৰ ছবিত সদস্য পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছে। আজি তেখেতৰ এটি প্ৰচাৰ সভা 5 নং ৱাৰ্ডত অনুষ্ঠিত হৈছে আৰু এই সভাত বিভিন্ন দলৰ মানুহসকল সক্ৰিয়ভাৱে ওলাই আহে। ইয়াত দল মতৰ কোনো কথা নাই। মাছুমা খাতুনৰ হৈ প্ৰচাৰ চলাইছে। মাছুমা খাতুন এজনী MA উত্তীৰ্ণ মহিলা, শিক্ষিতা মহিলা হয় আৰু তাইৰ হৈ পেলাই আজি মানুহ আমাৰ 5 নং ৱাৰ্ডৰ গাঁওবাসী ৰাইজ শিলগুল ভাঙি ওলাই আহিছে আৰু মাছুমা খাতুনক টেক্সি গাড়ীৰ ছবিত ভোট দিবলৈ ইয়াত সকলোৱে এক বাক্যে ইয়াত স্বীকাৰ কৰিছে। মাছুমা খাতুনক আগন্তুক দিনত কাঠপাৰা গাঁও পঞ্চায়তৰ 5 নং ৱাৰ্ডৰ সদস্য হিচাপে মনোনয়ন কৰি ৰাইজৰ সেৱাৰ্থে আগবঢ়াই দিব বুলি ৰাইজৰ পৰা কেনেদৰে সঁহাৰি পাইছে? বিপুল সঁহাৰি পাইছে ৰাইজৰ পৰা। আজি আপোনালোকে নিশ্চয় দেখা পাইছে ইয়াত ৰাতি প্ৰায় 9টা বাজিছে। ইয়াত 9টা বজাত মিটিং দিয়াৰ পিছত মহিলাই হওক পুৰুষে হওক সকলোৱে ওলাই আহিছে। গাঁৱত এটা উখল মাখল আনন্দৰ পৰিৱেশ। এয়া নিৰ্বাচন যেন একেবাৰে বিহুৰ বতৰৰ নিচিনা নিৰ্বাচনৰ বতৰ একদম বহুত আনন্দময় পৰিৱেশ হৈছে আৰু মাছুমা খাতুনক টেক্সি গাড়ীৰ ছবিত ভোট দি জয়যুক্ত কৰিব বুলি ৰাইজ একদম দৃঢ় প্ৰতিজ্ঞ আৰু মাছুমা খাতুনৰ দ্বাৰা যে এই গাঁৱৰ উন্নয়ন হ'ব বুলি ৰাইজে সম্পূৰ্ণ বিশ্বাস আৰু আস্থাত লৈছে। ৰাইজক কি আহ্বান জনাব? আমি ৰাইজক আহ্বান এইটোৱে জনাওঁ যে আমাৰ বৰ্তমান সমাজখন শিক্ষাৰ ফালে বহুত আগবাঢ়ি গৈছে। এজনী জনা শুনা শিক্ষিতা মহিলা, তাইক আগবঢ়াই দিলে তাইৰ দ্বাৰা আমাৰ এই ভিতৰুৱা অঞ্চলৰ এই 5 নং ৱাৰ্ডৰ দুখীয়া দৰিদ্ৰ জনতাৰ পৰা আদি কৰি ৰাস্তা ঘাট বিভিন্ন ঠাই বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হৈ আছে। ইমান দিনে ৰাইজে জ্বালা যন্ত্ৰণা ভোগ কৰি আহিছে যিহেতু পঞ্চায়তখন ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ অধীনত আছিলে। গতিকে এইবাৰ নিৰ্বাচনত মাছুমা খাতুনে নিৰ্দলীয় প্ৰতিদ্বন্দ্বিতা কৰিছে যদিও ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে তাই নিৰ্বাচনত অৱতীৰ্ণ হৈছে। গতিকে যিসকল এতিয়াও তাইক কিবা কাৰণত হয়তো তাইৰ লগত কিবা মনোমালিন্য হ'ব পাৰে, বেয়া পাই আছে, তেখেতসকলক মই আজিৰ এই আপোনালোকৰ মাধ্যমেদি অনুৰোধ জনাইছো, আপোনালোকেও আহক, সকলোৱে সমিল মিলেৰে এই কাঠপাৰা গাঁও পঞ্চায়তৰ 5 নং ৱাৰ্ডটো যাতে আমি এজনী শিক্ষিতা ছোৱালীৰ দ্বাৰা তাইক আগত ৰাখি আমি সকলোৱে মানে আগবাঢ়ি যাব পাৰো, তাৰ কাৰণে মই আহ্বান। এবাৰ মূল যুঁজটো কাৰ লগত হ'ব বুলি আপুনি ভাবিছে? যুঁজ বুলি তেনেকুৱা আমি দেখা নাই, যদিও আপোনাৰ কংগ্ৰেছৰ পৰা তেওঁলোকে কিবা সমৰ্থিত কিবা প্ৰাৰ্থিত্ব দিছে যদিও এতিয়ালৈকে তেনেকুৱা কোনো বহল প্ৰচাৰ এতিয়া আমাৰ মাজত কৰিব পৰা নাই। আৰু নিৰ্দলীয় বুলি ক'লে কোনো দলেই নাই, তেতিয়াহ'লে নিৰ্দলীয় সকলৰ কথাটো ইয়াত নাই। গতিকে আমি এটাই কথা বুজি পাওঁ যে সমৰ্থন আগবঢ়োৱা যি চৰকাৰী পক্ষৰ সমৰ্থন আগবঢ়োৱা যিটো দল, তেওঁলোকৰ লগত থাকিলে ভৱিষ্যত মাছুমা খাতুনৰ লগতে এই ৰাইজৰ এটা বৃহৎ উন্নতি হ'ব বুলি তেনেকুৱা আশাবাদী। নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত হৈ আছো। মানে আমি ইটো ৱাৰ্ড বুলি কথা নহয়, আমাৰ এইটো কাঠপাৰা জিপি 5 নম্বৰ ৱাৰ্ডত আজি আহিছো মই সহকাৰী প্ৰভাৰী হিচাপে। মই এনেকুৱা দেখা পাইছো যে কাঠপাৰা জিপি এই 5 নম্বৰ ৱাৰ্ডত মাছুমা খাতুন আমাৰ টেক্সি গাড়ী ছবিত হেৰি হৈছে, কিন্তু মাছুমা খাতুন বিপুল ভোটত জয়ী হ'ব। আজি মানুহে মানে এনেকুৱা দেখুৱাইছে যে 90% ভোট পাব, তেনেকুৱা এটা সঁহাৰি পাইছো। আৰু মাছুমা খাতুনে আমাৰ এটা
ভাৰতীয় জনতা পাৰ্টিৰ এটা ইংগিত আছে, হয়তো নিৰ্দলীয় পাৰ্টি হয়, তথাপিও আমাৰ ভাৰতীয় জনতা পাৰ্টি তথা অসম গণ পৰিষদ দল দুয়োটা মিত্ৰজোঁটৰ এটা কেণ্ডিডেট হয়, তেনেকুৱা এটা সঁহাৰি পাইছো। আৰু মাছমা খাতুনতে জয়ী হৈ আমাৰ মানে চৰকাৰৰ লগত এলায়েন্স কৰি মানে আমাৰ পঞ্চায়তটো 100% আমাৰ জয়ী হ'ম। তেনেকুৱা পঞ্চায়তত মানে আজি মাছমা খাতুনে হেৰি কৰিব। আৰু মাছমা খাতুনৰ দ্বাৰা মাছমা খাতুন এজন শিক্ষিত ছোৱালী হয়, ইমান দিনে দেখা ইক্ৰমুল এটা তেখেতৰ হাজবেণ্ড, তেখেতৰ আজি মই ইয়াৰে ল'ৰা হয়, এনেকুৱা স্পট নাই আৰু সমাজে এনেকুৱা ক'ব নোৱাৰিব যে তেখেতৰ ল'ৰা এটা ভাল ল'ৰা পায়। এইটো ল'ৰাই মানে আজি এইটো ল'ৰাটো ধুনীয়া ল'ৰা, আৰু তেখেতে কোনো এটা মানে দুৰ্নীতি তেনেকুৱা কাম আজিলৈকে কৰা নাই, হয়তো নতুনকৈ ৰাজনীতিৰ সোমাই আহিছে। আমি ৰাইজে তেখেতক আগুৱাই আনিছে। তেনেকুৱা আগুৱাই অনাৰ পিছত আমি প্ৰভাৰী হিচাপে যেনেকুৱা দেখা পাইছো, মাছমা খাতুন আজি 100% জয়ী হ'ব। আৰু আমাৰ মিত্ৰজোঁটত মানে চৰকাৰ এনেকুৱা পঞ্চায়ত গঠন কৰিব, তেনেকুৱা আমি দেখা পাইছো। আজিৰ সভাই প্ৰমাণ কৰিছে যে আজি সভাৰ প্ৰমাণ কৰিছে যে 90% ভোট ইয়াত জয়ী হ'ব। এটা বিৰোধীতো কথাই নাই, বিৰোধীয়ে হয়তো মানে নিৰ্দলীয় বা হিচাপে দেখা পাইছে, বিৰোধী বুলি কথা নাই। বিৰোধী আজি দেখা পাইছে আপোনালোকে মিডিয়াৰ জৰিয়তে আমাৰ উপ নিৰ্বাচন এনেকুৱা প্ৰমাণ কৰি দেখুৱাইছে যে ৰকিবুল হুছেইন এনেকুৱা এটা প্ৰভাৱশালী মন্ত্ৰী হৈও সমাগৰ সমস্যা যদি হাৰিছে, বিৰোধী বুলি কোনো কথা নাই, বিৰোধীয়ে কোনো পাত্তাই নাপায়, বিৰোধীৰ কোনো ইয়াত মানে প্ৰভাৱী নপৰে, বিৰোধী বুলি কথাই নাই। যিটো আমাৰ মানে দলৰ ইংগিত পাইছে, তেনেকুৱা ইংগিতত 90% 95% ভোটত জয়ী হ'ব। যিকোনো পাৰ্টি, আমাৰ 10টা ৱাৰ্ড আছে কাটৰা জিপিত, 10টা ৱাৰ্ডেই জয়ী হ'ব, এইটো 100% চিয়ৰ। নিউজ ডেস্ক ৰিপৰ্ট, ডিটক্স এনি।